হেল্ল' গাইজ আকৌ এটা নতুন ভিডিঅ' দিছোঁ আপোনালোকক সিদিনা একচুৱেলি খুব ধুনীয়া গান এটাৰ শ্বুটিঙত গৈছিলোঁ এই ৰাতিপুৱা 5টা বজাত 5টা বজাত আমি চেৰাপুঞ্জী গৈছোঁ বৰষুণ কিন্তু চাওক চব শুই গৈছোঁ দেখিছেনে 5টা বাজিছে আমি মানে চেৰাপুঞ্জীৰ ৰাস্তাত গৈ আছোঁ আৰু খুব ধুনীয়া গানটো আজি ৰিলিজ হ'ব কলাগুৰু থিয়েটাৰৰ গান খুব ধুনীয়া গান গায়ত্ৰীয়ে কৰিছে কোৰিওগ্ৰাফি আপোনাক দেখাই আছোঁ বাৰু কিন্তু এয়া প্ৰথমতে গৈ পাওঁতে খুব বৰষুণ আৰু প্ৰথম দিনা মানে শ্বুটিংটো ভালকৈ হ'বই নোৱাৰিলে শ্বুটিং গৈ 2টা বজাতহে হৈছেগৈ মানে কাৰণ বৰষুণ চেৰাপুঞ্জীত বৰষুণ এৰাই নাই তাৰপিছত আহি আমি আকৌ বৰাপানীত শ্বুটিং কৰিবলগীয়া হৈছে তাকো শ্বট আৰম্ভ কৰিছিলে তেতিয়া 2টামান বাজিছে তেতিয়া আৰু গতিকে সেইদিনা একচুৱেলি গানটো কমপ্লিট হোৱাগৈ নাছিলে আকৌ আমি নেক্সট ডেট কৰিবলগীয়া হৈছিলে এয়া ফাৰ্ষ্ট ডেৰ শ্বুট গৈ পেলাই ধুমাধুম মেকআপ দিছোঁ আৰু যিহেতু বৰষুণো এৰিছে আৰু তাত মানে যিহেতু শ্বিলং বৰাপানীৰ ৱেডাৰটো জানেই চবেই কেনেকৈ বৰষুণ আহে কি হয় গতিকে এয়া শৰ্মিষ্ঠা গতিকে তাইক মই মেকআপ দি আছোঁ খুব লৰালৰি কিন্তু দেখিছেনে আপোনালোকে গমেই পাইছে চাগে উৎপাতকৈ মেকআপ দিছোঁ মেকআপ দিবলৈ টাইমো দিয়া নাই যিহেতু বহুত এবেলা গুচিয়ে গৈছিলে গতিকে সেইকাৰণে শ্বট ল'ব পৰা যোৱা নাছিলে যে বৰষুণৰ কাৰণে সেইকাৰণে খুব ধুপধাপ মেকআপ দিবলগীয়া হৈছিলে আৰু এনেকৈ চুলিতুলিবোৰ ইমান ষ্টাইল কৰা নাছিলোঁ এনেকৈ খোলাকৈ ৰাখিছিলোঁ আৰু সেয়া কথা পাতি আছোঁ তথাপিও হাঁহি শৰ্মিষ্ঠাৰ হাতৰ মানে সেই যে পূজা কৰিলে বান্ধি দিয়ে যে ৰছীবোৰ সেইবোৰো কাটিবলগীয়া আছিলে সেয়াই জমনি কৰি কথা পাতি আছিলোঁ তাৰপিছত এয়া শ্বট ল'বলৈ আৰম্ভ কৰিছে এয়া গায়ত্ৰী বড়ো আৰু তাই খুব ধুনীয়াকৈ কৰিছে গানটো আপোনালোকে ৰিলিজ হ'লে গম পাবই বিৰাট ধুনীয়া কোৰিওগ্ৰাফি কৰিছে গায়ত্ৰী আৰু এয়া সুকুমাৰ দা চবেই চিনি পায় ভ্ৰাম্যমাণ জগতৰ সুকুমাৰ দাক চবেই চিনি পায় গতিকে এয়া বিৰাট ভাল লাগিলে সুকুমাৰ দাকো লগ পায় আৰু এয়া চব গোটেই টিমৰ হৈ গ'ল ছোৱালী গ্ৰুপৰ ছোৱালী আছিলে এয়া কুকিলাও আছে এবাৰ হেৰিখনত কলাগুৰুত তাৰপিছত এয়া প্ৰথম জেফিদাৰ শ্বট প্ৰথমতে লোৱা হৈছিলে গৈ পোৱাৰ পিছতে এয়া জেফিদাৰ শ্বট দিবলৈ ৰেডি হৈ আছে আৰু খুব ধুনীয়া খুব ফ্ৰেণ্ডলি আমি কামবোৰ কৰিলোঁ আৰু খুব ধুনীয়া গান খুব ধুনীয়া ষ্টেপ আৰু আপোনালোকে মোৰ মেকআপো কেনেকুৱা পাইছে সেইটোও জনাব দেই মেকআপ হেয়াৰ ষ্টাইল আপোনালোকক কেনেকুৱা লাগিছে সেইটো কমেণ্টছ কৰি জনাব কিন্তু তাই এনেও ধুনীয়া শৰ্মিষ্ঠা তাইক ধুনীয়াই লাগে দেখিবলৈ আৰু ৰঙা শাৰীখনৰ সৈতে তাইক বিৰাটেই ধুনীয়া লাগিছে আৰু ফুলিযোৰো কিন্তু ময়ে চইচ কৰি দিছোঁ দেই পিন্ধিবলৈ তাৰপৰা এয়া শ্বট ল'বলৈ আৰম্ভ কৰিছে খুব লৰালৰিকৈ যিহেতু এবেলা গ'ল গতিকে উপায় নাই গতিকে বক্সিদাৰ শ্বট হৈ গ'ল তাৰপিছত শৰ্মিষ্ঠা শ্বটৰ কাৰণে ৰেডি হৈছে উৎপাতকৈ লোৱা গৈছে মানে তথাপিও কিন্তু বিৰাট ধুনীয়া হৈছে ফাৰ্ষ্ট ডে শ্বুটটো বিৰাট ধুনীয়া হৈছে এয়া শ্বট ল'বলৈ ৰেডি কৰিয়ে আছে গতিকে আপোনালোকক ভিডিঅ'টো দেখাইছোঁ সেইদিনা শ্বুটিঙৰ মাজে মাজে ভিডিঅ' কৰি ৰাখিছিলোঁ গতিকে সেইখিনি আপোনালোকলৈ আগবঢ়াইছোঁ যিহেতু গানটো ৰিলছত বহুত ভাইৰেল হৈছে মিচিক মাছাক এই গানটো বিৰাট ভাইৰেল হৈছে নীল আকাশ দাই গাইছে গানটো বিৰাট ধুনীয়া ৰিলছত ট্ৰেণ্ডিঙত আছে এতিয়া আপোনালোকে ৰিলছ কৰিব পাৰিব আৰু গানটো আজি ৰিলিজ হ'ব ইয়াতে পাথৰকুৱাৰীতে হ'ব অল্ড এজ হোমত মোকো মাতিছিলে কিন্তু মই যাব নোৱাৰিলোঁ বিশেষ কামৰ কাৰণে গতিকে মই দুখিত গতিকে আপোনালোকলৈ সেই গানটোৰে শ্বুটিঙৰ অলপ মই আপোনালোকলৈ আগবঢ়াইছোঁ ক্লিপবোৰ আৰু এয়া গায়ত্ৰীয়ে শ্বট বুজাই আছে আৰু বতৰ দেখিছেনে আকৌ মানে লগত ক'লাই হৈ আহে আৰু অকণমান ৰ'দ দিয়ে অকণমান বৰষুণ দিয়ে সেই চেগতেই মানে সেইদিনা একচুৱেলি গোটেই গানটো কমপ্লিট কৰা হৈছিলে দেই গতিকে আপোনালোকে কেনেকুৱা পাইছে ভিডিঅ'টো চাই আৰু গানটো আপোনালোকে চাইছে নাই সেইটোও কমেণ্টছ কৰি জনাব ধুনীয়াকৈ গতিকে আপোনালোকে ভিডিঅ'টো চাওক আৰু এনজয় কৰক দেই
তোমাৰ তাত আছে দেই মেকআপ দি থকা ভিডিঅ' তুমি দিয়া নাই মোৰ তাত তোমাৰ তাত আছে ন আজি নেক্সট ডে শ্বুট আজি ডে 2 কলাগুৰ শ্বুটিঙত আছো অভিজিত আছে মেকআপত কালি খুব লৰালি আজি খুব আৰামছে মেকআপ দি আছো আৰু বহুত ভাল মেকআপ কৰে আগতেও পাইছো আৰু সঁচাকৈ ভাল মেকআপ কৰে বহুত একদম মই ষ্টাৰ্টিং যেতিয়া মোৰ ইণ্ডাষ্ট্ৰি তেতিয়াৰ পৰা মই অভিজিত পালো মোৰো ষ্টাৰ্টিং তেতিয়া মোৰো ষ্টাৰ্টিং আৰু বহুত ভাল আৰু যেনেকুৱা আগতো হৈছিলে তেনেকুৱা আচলতে ভিডিঅ'ত মানুহবোৰে বেছি বনাই বেছি হেৰি কৰি কয় বুলি কয় কিন্তু অৰিজিনেলটো সদায় ক'ব লাগে আৰু কিছুমানে মানে প্ৰেছ কৰাটো আজিকালি মানুহবোৰে পাহৰি গৈছে কিন্তু প্ৰেছ কৰিব লাগে এনকাৰেজ কৰিব লাগে তেতিয়াহে মানুহে ভাল কাম কৰিবলৈ বহুত মানে ছাপোৰ্ট পায় ব্লেছিংছ পায় আৰু মোৰ এইটো বিশ্বাস আৰু ময়ো বিচাৰোঁ যে আপোনালোকে সদায় মোকো মৰম দি যাওক এনেকৈ যাতে আৰু ভাল কাম কৰিবলৈ আগবাঢ়িব পাৰোঁ ধুনীয়াকৈ আগৰ নিচিনাই হৈ আছে তাই মোক যেনেকৈ ক'লে ময়ো আগৰ নিচিনাই হয় তাইও আগৰ নিচিনাই হৈ আছে গতিকে ইমান বছৰৰ মূৰত পালোঁ আকৌ দেই এনেকুৱা তাকে এতিয়া মানে থিয়েটাৰ থকাৰ পৰা আজি 6 বছৰ পাছত লগ পালোঁ শ্বুটিঙত কৰাই নাই সেইটো কাৰণে ভাল লাগিছে কালি লগ পাই মানে চকড আৰু খুব ভাল লাগিছে কি হ'ল থকাটো নথকা কালি এইটো নেপালী কিতাপ হৈছে কালি লগ পাই থকাটো নথকা হৈ গ'ল আজি কিতাপটো নেপালী কিতাপ বেলেগ